মই কোনো ছেমি ফাইনেল ফাইনেল বুলি নহয়, মই চব খেল ফাইনেল বুলিয়ে ভাবোঁ। ৰাজনৈতিক শত্ৰু, ব্যক্তিগত শত্ৰু নহয়, ৰাজনৈতিক শত্ৰু আছিল কংগ্ৰেছ। আৰু কংগ্ৰেছ ইতিমধ্যে ধূলিচাত হৈছে, চাব লগা সমষ্টিত কোনো ৱাৰ্ড এটা পাবলৈ সক্ষম নহয়, নিজে ভয়তে উদ্যোগ কৰি লৈছে। ইয়াতো প্ৰাঞ্জল ঘাটুৱাই যে নিৰ্বাচন খেলি নিজৰ টকা সোপা। ২৬ৰ বিধানসভাত নিৰ্বাচনত কোনো কংগ্ৰেছ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ নাহে চাবুৱা লাহোৱাল সমষ্টিত। চাবুৱা লাহোৱাল বিধানসভা সমষ্টিত ২৬ৰ নিৰ্বাচনত বিজেপি মিত্ৰ দলে বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজয়ী হ'ব বুলি মন্তব্য বিধায়ক বিনোদ হাজৰিকাৰ। পঞ্চায়ত নিৰ্বাচনৰ ফলাফল চাই বিধানসভা নিৰ্বাচনত কোনো কংগ্ৰেছ প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতা কৰিবলৈ নাহে বুলি মন্তব্য বিনোদ হাজৰিকাৰ। পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছক ধূলিসাৎ কৰি বিজেপিৰ জয়লাভৰ পাছতেই লাহোৱালৰ বিধায়ক বিনোদ হাজৰিকাৰ বাসগৃহত জয়ী হোৱা প্ৰাৰ্থীৰ ভিৰ। ভাৰত পাক যুদ্ধৰ বাবে সম্ভাৱ্য প্ৰয়োজনীয় ৩০০০ বটল তেজ যোগানৰ প্ৰস্তুতি ইতিমধ্যে আৰম্ভ হৈছে বুলি মন্তব্য বিধায়ক বিনোদ হাজৰিকাৰ। মই কোনো ছেমি ফাইনেল ফাইনেল বুলি নহয়, মই চব খেল ফাইনেল বুলিয়ে ভাবোঁ। এইটো মই সৰু নিৰ্বাচন যদি মই সৰু নিৰ্বাচন বুলি নাভাবোঁ। আমি ইয়াৰ প্ৰত্যাহ্বান আছিল আৰু প্ৰত্যাহ্বান লৈহে আমি নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ। আমাৰ শত্ৰু আছিল ৰাজনৈতিক শত্ৰু, ব্যক্তিগত শত্ৰু নহয়, ৰাজনৈতিক শত্ৰু আছিল কংগ্ৰেছ। আৰু কংগ্ৰেছ ইতিমধ্যে ধূলিচাত হৈছে। আৰু ইয়াৰ ২৬ত ৰাইজেও গম পালে, আপোনালোকেও গম পাইছে, যে সকলোৱে গম পাইছে যে এইবাৰ বিজেপিৰ যিটো উত্থান বা NDAৰ যিটো উত্থান, এই উত্থানক লৈ কংগ্ৰেছে ইয়াত যে প্ৰাঞ্জল ঘাটুৱাই যে নিৰ্বাচন খেলিবলৈ আহিব, সেইটো এটা সপোনৰ বাহিৰৰ কথা। খেলিলেও সেই ১০,০০০ ১৫,০০০ ভোটতে সীমাবদ্ধ থাকিব লাগিব। সেইকাৰণে ইয়াত ভাৰতীয় জনতা পাৰ্টীৰ অহা নিৰ্বাচনত বিনা প্ৰতিদ্বন্দ্বিতাই জয় হয় বুলিহে এটা সম্ভাৱনা আছে। বিনা প্ৰতিদ্বন্দ্বিতা কোনে খেলিবলৈ আহিব চাবুৱা লাহোৱাল সমষ্টিত? কোনো ৱাৰ্ড এটা পাবলৈ সক্ষম নহয়। এইটো বিনা প্ৰতিদ্বন্দ্বিতা, যেনেকৈ জিলা পৰিষদ বিনা প্ৰতিদ্বন্দ্বিতা হৈছে ক'ৰবাত। আমাৰ সমষ্টিটো হ'ল বকুল জিলা পৰিষদ, নিজে ভয়তে উদ্যোগ কৰি লৈছে। ইয়াতো প্ৰাঞ্জল ঘাটুৱাই যে নিৰ্বাচন খেলি নিজৰ টকা সোপা নষ্ট কৰিবলৈ আহিব, মই কেতিয়াও নাভাবোঁ। সেইকাৰণে এই চাবুৱা লাহোৱাল সমষ্টিটো বিনা প্ৰতিদ্বন্দ্বিতাৰে অহা ২৬ত নিৰ্বাচনত জয়লাভ কৰিব বুলি মোৰ দৃঢ় বিশ্বাস আছে।